আজি এই চৰকাৰখনে NDA চৰকাৰখনে প্ৰধানমন্ত্ৰী বা বিত্তমন্ত্ৰীয়ে তেওঁলোকক যিসকলে সমৰ্থন কৰিছে কেৱল তেওঁলোকক সুবিধা কিছুমান দিছে। এইটো ভয়ংকৰ কথা। এখন দেশক সামগ্ৰিকভাৱে সকলো ৰাজ্যকে সম এটা মৰ্যাদা দিব লাগে, সমভাৱে এটা বিতৰণ কৰিব লাগে। কিন্তু এইখন বাজেটত দেখিছোঁ আমি যে বিহাৰত ধৰি দিছে 12,000তকৈ অধিক কোটি টকা বানপানী, 26,000তকৈ বহুতকৈ অধিক টকা ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি। তেনেকৈ অন্ধ্ৰপ্ৰদেশত দিয়া হৈছে যে আমি জানো যে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সন্তুষ্ট কৰিবৰ কাৰণে। গতিকে এইটোও প্ৰমাণ কৰিছে যে চৰকাৰখন কিমান দুৰ্বল আৰু চৰকাৰখন যে কেনেকৈ চলি আছে সেই কথাটোৱে প্ৰমাণ কৰিছে। কাৰণ তেওঁলোকক সন্তুষ্ট কৰাৰ বাহিৰে তেওঁলোকক চৰকাৰ চলোৱাৰ কোনো উপায় নাই, গতি নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।